हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ আগত 15 মোস্ট এক্সপেক্টেড এমসিকিউ কোৱেশ্চন ডিসকাশন কৰিম। যিবোৰ কোৱেশ্চন তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব পাৰে আৰু ইয়াৰ কোৱেশ্চনবোৰ মই তোমালোকক বুজাই দিম আৰু লগতে ইয়াৰ উত্তৰবোৰ মই তোমালোকক দি যাম। সো তোমালোকে এই এমসিকিউৰ প্ৰথমে নিজে কৰিবলৈ ট্ৰাই কৰিবা, তাৰ পিছত যদি নাপোৱা তেনেহলে তোমালোকে উত্তৰটো চাবা। আৰু এইবোৰ কোৱেশ্চন তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ লগতে ফাইনাল এক্সামতো আহিব পাৰে। তো তোমালোকে যদি এবাৰ চাই লোৱা তেনেহলে হাফ ইয়াৰলি আৰু ফাইনাল দুটা এক্সামৰ কাৰণে হৈ যাব। আৰু ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব বুলি আমি আশা ৰাখিছো আৰু আমি তোমালোকক এতিয়াৰ পৰা কন্টিনিউয়াসলি ভিডিও দি যাম। সো যাতে তোমালোকে ভিডিওবোৰ পোৱা তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা। আৰু এই পিডিএফ টো মই তোমালোকক কত দিম, তোমালোকক এই ভিডিওতে কম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু এইটো ভিডিও আছামিজ আৰু ইংলিশ দুটা মিডিয়ামৰ কাৰণে উপলব্ধ, সো তোমালোকে দুটা মিডিয়ামৰ ষ্টুডেন্টে চাব পাৰা। পলম নকৰাকৈ আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো। এক নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। The process of carrying food from the leaves to the other part of a plant is called উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটো কোৱা হয়। মই আছামিজটো মাতি যাম আৰু ইংলিশ মিডিয়ামৰ ষ্টুডেন্টবোৰ ইংলিশটো চাই লবা। তো এ নম্বৰ অপচন দিয়া আছে বাষ্পমোচন, বি নম্বৰ দিয়া আছে পৰিবহন, সি নম্বৰ দিয়া আছে স্থানান্তৰ আৰু ডি নম্বৰ দিয়া আছে ৰূপান্তৰ। যদি উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা যেটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক আমি স্থানান্তৰ বুলি কোৱা হয়। অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ সি স্থানান্তৰ। উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা যেটো প্ৰক্ৰিয়া, ইয়াক আমি স্থানান্তৰ বুলি কওঁ। তো অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 2 নম্বৰটো দিয়া আছে হুইচ অফ দা ফলোইং হ্যাজ এ লংগেষ্ট স্মল ইন্টেনসিন। তলৰ কণ্ঠৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল। তো ইয়াৰ এ নম্বৰ অপশন দিয়া আছে বাঘ, বি নম্বৰ দিয়া আছে কুকুৰ, সি নম্বৰ দিয়া আছে গৰু আৰু ডি নম্বৰ দিয়া আছে মানুহ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশন নম্বৰ সি গৰু। কিয়? কাৰণ ইয়াত যেটো অপশন নম্বৰ এ দিয়া আছে বাঘ, অপশন নম্বৰ বি যেটো দিয়া আছে কুকুৰ আৰু অপশন নম্বৰ ডি যেটো দিয়া আছে মানুহ, এইবোৰ হল মাংসভোজী প্ৰাণী আৰু গৰুটো হল তৃণভোজী প্ৰাণী। বুজি পালা? তো মেন কথাটো কি যে গৰু হল তৃণভোজী প্ৰাণী আৰু যিবোৰ বাকি দিয়া আছে বাঘ, কুকুৰ আৰু মানুহ, সেইবোৰ হল মাংসভোজী প্ৰাণী। যেহেতু তৃণভোজী প্ৰাণীবোৰে ঘাঁহ খায়, হয় না নহয়? যে তৃণভোজী প্ৰাণীবোৰে যেহেতু ঘাঁহ খায় আৰু ঘাঁহত কি থাকে? সেলুলোজ থাকে, হয় না নহয়? যেহেতু তৃণভোজী প্ৰাণীবোৰে ঘাঁহ খায় আৰু ঘাঁহত কি থাকে? সেলুলোজ থাকে। আমি 7-8 তে পঢ়ি আহো। তো যেহেতু ঘাঁহত সেলুলোজ থাকে, সেই কারণে কি হয় যে গৰুৱে বা তৃণভোজী প্ৰাণীয়ে সেই সেলুলোজটো হজম কৰিবৰ কাৰণে সিহঁতৰ ক্ষুদ্ৰান্তটো ডাঙৰ হ'ব লাগে। সেলুলোজটো হজম কৰিবৰ কাৰণে সিহঁতৰ ক্ষুদ্ৰান্তটো কি হ'ব লাগে? ডাঙৰ হ'ব লাগে। আকৌ কৈছো যে ইয়াৰ অপচনত যিবোৰ বাঘ, কুকুৰ আৰু মানুহ দিয়া আছে, এইবোৰ হল তোমালোকৰ মাংসভোজী প্ৰাণী আৰু গৰুটো হল তৃণভোজী প্ৰাণী। যেহেতু তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায় আৰু ঘাঁহত যেহেতু সেলুলোজ থাকে, এই সেলুলোজবোৰ হজম কৰিবলৈ গৰুৰ বা তৃণভোজী প্ৰাণীবোৰৰ যেটো ক্ষুদ্ৰান্ত সেটো ডাঙৰ হ'ব লাগে। সেই কাৰণে ইয়াৰ উত্তৰটো কি হল? অপশন নম্বৰ সি। বুজি পাইছা? তো তলৰ কণ্ঠৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল, যে গৰুৰ ক্ষুদ্ৰান্ত তুলনামূলকভাৱে দীঘল কিয় হয় মই তোমালোকক কৈ দিলো। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। নেক্সট কোৱেশ্চনটো দিয়া আছে The focal length of a plane mirror is সমতল দৰ্পণৰ ফোকাস দৈৰ্ঘ্য হৈছে। সমতল দৰ্পণৰ ফোকাস দৈৰ্ঘ্য কি আমাক ইয়াতে লিখিব কৈছে। তো ইয়াৰ উত্তৰটো কি হ'ব? সমতল দৰ্পণৰ ফোকাস দৈৰ্ঘ্য কি হয়? অসীম হয়। অপশন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ অফ দা ফলোইং ইজ ডাইহাইব্ৰিড ৰেশিও। তলৰ কণ্ঠ দ্বি সংকৰণ অনুপাত। তো অপশন নম্বৰ সি যেটো আছে 9:3:3:1 এইটো হল তোমালোকৰ দ্বি সংকৰণ অনুপাত। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশন নম্বৰ সি 9:3:3:1। নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে জৈৱ গেছৰ মুখ্য উপাদানটো হৈছে এ নম্বৰ দিয়া আছে প্ৰপেন আৰু বিউটেন,
বি নাম্বার দিয়া আছে প্ৰপেন, সি নাম্বার দিয়া আছে মিথেন আৰু ডি নাম্বার দিয়া আছে কার্বন ডাই অক্সাইড। এইটো ডাই অক্সাইড উঠিছে, এইটো কি হ'ব কার্বন ডাই অক্সাইড। তো জৈব গেছৰ মুখ্য উপাদানটো কি হয় মিথেন হয়। অপশন নাম্বার সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মিথেন। নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ফাদাৰ অফ জেনেটিক্স ইজ বংশগতিৰ পিতৃ হৈছে এ নাম্বার দিয়া আছে মৰ্গান, বি নাম্বার দিয়া আছে মেন্ডেল, সি নাম্বার দিয়া আছে ডারউইন আৰু ডি নাম্বার দিয়া আছে হুক। তো বংশগতিৰ পিতৃ বুলি কাক কোৱা হয় যে মেন্ডেলক বংশগতিৰ পিতৃ বুলি কোৱা হয়। তো অপশন নাম্বার বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মেন্ডেল। নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 7 নম্বৰটো দিয়া আছে নিয়াৰ পইণ্ট অফ হিউম্যান আইজ ইজ মানুহৰ চকুৰ নিকট বিন্দু হৈছে এ নাম্বার দিয়া আছে 25 মিলিমিটাৰ, বি নাম্বার দিয়া আছে 2.5 মিলিমিটাৰ, সি নাম্বার দিয়া আছে 0.25 সেন্টিমিটাৰ আৰু ডি নাম্বার দিয়া আছে 250 মিলিমিটাৰ। এতিয়া আমি জানো যে মানুহৰ চকুৰ নিকট বিন্দু দূৰত্ব কি 25 সেন্টিমিটাৰ, কিন্তু সেটো আমাৰ ইয়াতে অপশনত দিয়া নাই। তেনেহলে আমাক ইয়াতে মিলিমিটাৰ দিয়া আছে। তো আমি জানো 1 সেন্টিমিটাৰ, আমি কি জানো যে 1 সেন্টিমিটাৰ ইজ ইকুয়াল টু 10 মিলিমিটাৰ। আমি এটা রিলেশন জানো যে 1 সেন্টিমিটার ইজ ইকুয়াল টু 10 মিলিমিটার। এতিয়া আমি কি কৰিব লাগিব 25 সেন্টিমিটার যেটো হয় তো 25 সেন্টিমিটারক আমাক মিলিমিটার পড়লে কি হ'ব 25 ৰ লগত আমাক কি কৰিব লাগিব 10 এটা মাল্টিপল কৰি দিব লাগিব। তো 25 ৰ লগত যদি আমি 10 মাল্টিপল কৰি দিও তেনেহলে আমি কি পাম 250 মিলিমিটার পাম, হয় না নহয়? যেহেতু 1 সেন্টিমিটার 10 মিলিমিটার, তো আমি জানো যে মানুহৰ চকুৰ নিকট বিন্দু কিমান 25 সেন্টিমিটার। তো সেন্টিমিটারটোক আমি কি কৰিব লাগিব মিলিমিটাৰ বনাব লাগিব। তো সেন্টিমিটাৰটো মিলিমিটাৰ বনাবলৈ হলে আমাক 10 ৰে পূৰণ কৰিব লাগিব। তো এইটো যদি আমি 10 ৰে পূৰণ কৰো তেনেহলে আমি কি পাম 250 মিলিমিটাৰ পাম। তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নাম্বার ডি 250 মিলিমিটাৰ। আশা ৰাখিছো এই কোৱেশ্চনটো তোমালোকে বুজি পালা। নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 8 নম্বৰটো দিয়া আছে Pb + CuCl2 + Cu এই বিক্রিয়াটো তলৰ কণ্ঠ বিক্রিয়াৰ উদাহৰণ। তো ইয়াতে চোৱা কি কৰিছে এই পিবি কি কৰিছে ইয়াতে চোৱা এই পিবি কি কৰিছে এই Cl2ক অপসৰণ কৰিছে, হয় না নহয়? অপসৰণ কৰি কি উৎপন্ন কৰিছে PbCl2। তেনেহলে এইটো কি বিক্রিয়া হ'ব অপসৰণ বিক্রিয়া। অপশন নাম্বার বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যেহেতু পিবিয়ে Cl2 কি কৰিছে অপসৰণ কৰিছে সেই কাৰণে এই বিক্রিয়াটো কি হ'ব এটা অপসরণ বিক্রিয়া। অপশন নাম্বার বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 9 নম্বৰটো দিয়া আছে জেনেটিক ড্ৰিপ অপাৰেটস ইন অনলি মানে জিনীয় বিচ্যুতি দেখা যায়। এ নাম্বার দিয়া আছে দ্বীপ অঞ্চলৰ জনসংখ্যাত, বি নাম্বার দিয়া আছে ক্ষুদ্র জনসংখ্যাত, সি নাম্বার দিয়া আছে বৃহৎ জনসংখ্যাত আৰু ডি নাম্বার দিয়া আছে মেন্ডেলীয় জনসংখ্যাত। তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নাম্বার বি ক্ষুদ্র জনসংখ্যাত। অপশন নাম্বার বি ক্ষুদ্র জনসংখ্যাত জিনীয় বিচ্যুতি ক্ষুদ্র জনসংখ্যাত দেখা যায়। নেক্সট 10 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ফসফেট ইজ প্ৰেজেন্ট ইন টুথ এনিমেল ইট ইজ নেচাৰ ইজ মানে দাঁতত থকা ক্যালসিয়াম ফসফেটৰ প্ৰকৃতিটো কেনেকুৱা। এ নাম্বার দিছে ক্ষাৰকীয়, বি নাম্বার দিয়া আছে এসিডিক, সি নাম্বার দিয়া আছে প্ৰসম আৰু ডি নাম্বার দিয়া আছে উভয়ধৰ্মী। তো দাঁতত থকা ক্যালসিয়াম ফসফেটৰ প্ৰকৃতিটো কেনেকুৱা হয় ক্ষাৰকীয় প্ৰকৃতিৰ হয়। তো অপশন নাম্বার এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ক্ষাৰকীয়। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নাম্বার এ। নেক্সট 11 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ নট এ বায়োমাস এনাৰ্জি সোর্স তলৰ কণ্ঠ জীৱভৰ শক্তিৰ উৎস নহয়। এ নাম্বার দিয়া আছে গোবৰ গেছ, বি নাম্বার দিয়া আছে কয়লা, সি নাম্বার দিয়া আছে খৰি আৰু ডি নাম্বার দিয়া আছে নিউক্লিয় শক্তি। তো এইটো সকলে জানা, আশা ৰাখিছো এইটো সকলে জানা। তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নাম্বার ডি নিউক্লিয় শক্তি। একেবাৰে ইজি কোৱেশ্চন দিছে। নেক্সট 12 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে হুইচ অফ ফলোইং ইজ এন এক্সাম্পল অফ নন কনভেনশনাল সোর্স অফ এনার্জি তলৰ কণ্ঠ অপৰম্পৰাগত শক্তিৰ উৎস। এ নাম্বার দিয়া আছে জীৱাশ্মজাত ইন্ধন, বি নাম্বার দিয়া আছে তাপভিত্তিক শক্তি প্ৰকল্প, সি নাম্বার দিয়া আছে জলশক্তি প্ৰকল্প আৰু ডি নাম্বার দিয়া আছে সৌৰশক্তি। তো ইয়াৰ ভিতৰত অপৰম্পৰাগত শক্তিৰ উৎসটো কি সৌৰশক্তি হৈছে অপৰম্পৰাগত শক্তিৰ উৎস।
তো অপশন নাম্বার ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে। নেক্সট কোৱেশ্চনটো দিয়া আছে দ্য সোর্স অফ এনার্জি অফ দ্য সান ইজ। সূর্য শক্তির উৎস হইছে এ নাম্বার দিয়া আছে নিউক্লিয় বিয়োজন, বি নাম্বার দিয়া আছে ইউরেনিয়াম, সি নাম্বার দিয়া আছে ভূতাপীয় শক্তি আৰু ডি নাম্বার দিয়া আছে নিউক্লিয় সংযোজন। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নাম্বার এ নিউক্লিয় বিভাজন। তো 13ৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নাম্বার এ নিউক্লিয় বিভাজন। সূর্যৰ শক্তির উৎস হইছে কি নিউক্লিয় বিভাজন। নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। মস্তিষ্কৰ কৰ্ণৰ অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। এ নাম্বার দিয়া আছে স্নায়ুৰজ্জু কৰটি, বি নাম্বার দিয়া আছে সেৰিব্লাম স্নায়ুৰজ্জু, সি নাম্বার দিয়া আছে স্নায়ুৰজ্জু সেৰিব্লাম আৰু ডি নাম্বার দিয়া আছে পন্স মেডুলা আৰু চেৰিব্লাম। তো মস্তিষ্কৰ এই তিনিটা পন্স মেডুলা আৰু চেৰিব্লাম অংশই কি কৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। আকৌ কৈছো মস্তিষ্কৰ পন্স মেডুলা আৰু চেৰিব্লাম অংশই কি কৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নাম্বার ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ পন্স মেডুলা আৰু চেৰিব্লাম। নেক্সট লাষ্ট কোৱেশ্চনটো চোৱা কি দিয়া আছে। দ্য ফকেল লেন্থ অফ এ লেন্স ইজ 1 মিটাৰ, ইট ইজ পাৱাৰ ইজ। একেবাৰে ইজি কোৱেশ্চন দিয়া আছে। তো আমাক কোৱেশ্চনটোত ফোকাস দৈৰ্ঘ্য দিয়া আছে যাক আমি এফ এৰে বুজাও, কিমান দিয়া আছে 1 মিটাৰ দিয়া আছে। এতিয়া আমাক কি উলিয়াব কৈছে ক্ষমতা উলিয়াব কৈছে। তো ক্ষমতাৰ কাৰণে আমি এটা ফৰ্মুলা জানো, কি ফৰ্মুলা P is equal to 1/f, এই ফৰ্মুলাটো জানো হয় না নহয়। এতিয়া ওপৰত 1 আছে আমি 1 লিখিম আৰু আমাক ফোকাস দৈৰ্ঘ্য কিমান দিয়া আছে 1 মিটাৰ। তো তলত আমি কি লিখিম ফোকাস দৈৰ্ঘ্যৰ ঠাইত 1 লিখিম আৰু এইটো যদি ক্যালকুলেশন কৰো তেনেহলে আমি 1 পাম আৰু ক্ষমতাৰ এসআই ইউনিট কি হয় ডায়োপ্টাৰ হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1 ডায়োপ্টাৰ। তো ইয়াৰ 1 ডায়োপ্টাৰ কোড আছে চোৱা অপশন নাম্বার বি আছে। তো অপশন নাম্বার বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1 ডায়োপ্টাৰ। আশা ৰাখিছো তোমালোকে এই কোৱেশ্চনটো বুজি পালা। ইয়াৰ কাৰণে তোমালোকে খালি ফৰ্মুলাটো মনে ৰাখিবা যে P is equal to 1/f। তাৰ পিছত কি কৰিবা যেহেতু তোমালোকক ফোকাস দৈৰ্ঘ্য 1 দিয়া আছে 1 মিটাৰ দিয়া আছে তো 1/1 হ'ব। তো 1/1 means কি 1 আৰু ক্ষমতাৰ কাৰণে যেটো ইউনিট আহে সেটো কি হয় ডায়োপ্টাৰ হয়। সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব 1 ডায়োপ্টাৰ। অপশন নাম্বার বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো আশা ৰাখিছো আজি ভিডিঅ'ত যিমানখিনি তোমালোকক এমসিকিউ কৰালো তোমালোকে ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহলে এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ইয়াৰ পিডিএফটো মই তোমালোকক আমাৰ হোৱাটসএপ গ্ৰুপটোত আপলোড কৰি দিম। তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা। যদি কিবা প্ৰবলেম হয় তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰা। আৰু এতিয়া আমি কন্টিনিউয়াসলি তোমালোকক ভিডিঅ' দিম। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছো। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।